নমস্কাৰ সকলোকে। অসম চৰকাৰৰ পশু চিকিৎসালয় বিভাগত ওলাইছে এক ডাঙৰ নিযুক্তি। প্ৰায় 200টা পোষ্টৰ বাবে পৰীক্ষা হ'বলৈ গৈ আছে আৰু নিযুক্তিৰ যোনটো প্ৰক্ৰিয়া সেইটো চাগৈ 2027ত হ'ব। বাট কি হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট 3 ছেপ্টেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে 3 ছেপ্টেম্বৰ পৰা এপ্লাই কৰিব পাৰিব আপোনালোকে। ਜੋ 200টা পোষ্ট ওলাইছে অসম চৰকাৰৰ পশু চিকিৎসালয় বিভাগত। আৰু যোনটো পোষ্টটোৰ নাম হৈছে কি, সেই পোষ্টৰ নাম হৈছে ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট। আৰু ইয়াৰ সমসাময়িক যোনখিনি পদ আছে সেইখিনি, অৰ্থাৎ ইটছ এলাইড পোষ্ট। আৰু কাৰ আণ্ডাৰত আছে? এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'ব, ঠিক আছে। এইটো পিছত আপোনালোকৰ 200টা পোষ্টৰ কাৰণে পিছত পৰীক্ষা হ'ব। তাৰ আগতে কোনটো কেটেগৰীত কিমান পোষ্ট আছে চাই লওঁ আমি। টোটেল আছে পোষ্ট 200টা, ঠিক আছে। সেই 200টা পোষ্টৰ ভিতৰত কেটেগৰী ৱাইজ আছে, ঠিক আছে। অ'পেন কেটেগৰীত আপোনালোকে আছে 112টা আৰু ৰিজাৰ্ভ ফৰ উমেন আছে 34টা। তাৰপিছত MOBCৰ কাৰণে আছে 73, টি ট্ৰাইবছৰ কাৰণে আছে 2টা পোষ্ট। তাৰপিছত তাৰে ভিতৰত কিন্তু ৰিজাৰ্ভ ফৰ উমেন আছে 22টা পোষ্ট, ঠিক আছে। তো তেনেদৰে বাকী SC কাৰণে আছে 5টা, তাৰে ভিতৰত এটা পোষ্ট থাকিব ৰিজাৰ্ভ ফৰ উমেন। আৰু ST প্লেইনছৰ বাবে আছে 10টা পোষ্ট, তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ উমেন থাকিব 3টা পোষ্ট। কিন্তু ST হিলছৰ বাবে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। তেওঁলোকে কি কৰিব? তেওঁলোকৰ ডাইৰেক্ট অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব, ঠিক আছে। যিহেতু ৰিজাৰ্ভ ফৰ ST হিলছৰ বাবে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন দিয়া নাই, ইয়াত নীল বুলি দেখাইছে, গতিকে তেওঁলোকে পৰীক্ষা দিব পাৰিব। এইটো কোনো ধৰণৰ কথা নহয় যে তেওঁলোকে দিব নোৱাৰিব, কিন্তু তেওঁলোকে এই অ'পেন কেটেগৰীত কম্পিট কৰিব লাগিব। তাৰপিছত ৰিজাৰ্ভ ফৰ উমেন টোটেল 60টা পোষ্ট 200টাৰ ভিতৰত। আৰু যোনখিনি আছিলে PWBD অৰ্থাৎ ডিজেবিলিটি ষ্টুডেণ্ট যোনখিনি আছিলে পৰীক্ষাৰ্থী, স্পেচিয়েলি এবল, তেওঁলোকৰ বাবে 8টা পোষ্ট আছে। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে 4টা। এতিয়া আমি জানি লওঁ পে স্কেল কেনেকুৱা। এতিয়া 14,000 পৰা 70,000লৈকে হ'ব আপোনালোকৰ যোনটো পে বেণ্ডটো। তাৰপিছত গ্ৰেড পে আপোনালোকৰ হ'ব 6,200 টকা প্লাছ আদাৰ এলাউঞ্চেছ থাকিব লগত, ঠিক আছে। তাৰপিছত হৈ গ'ল এতিয়া কেণ্ডিডেটৰ এজ যদি চাওঁ, এজ ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, তেন্তে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰে ভিতৰত আপোনালোকে যোনখিনি এজ ৰিলেক্সেশ্যনখিনিও পাব। OBCৰ কাৰণে আপোনালোকে পাব 3 ইয়াৰ্ছ, ST/SCৰ কাৰণে পাব আপোনালোকে 5 ইয়াৰ্ছ। তাৰপিছত হ'ব 10 ইয়াৰ্ছ থাকিব PWBDৰ কাৰণে, আৰু 2 বছৰ থাকিব এক্স ছাৰ্ভিচমেনখিনিৰ কাৰণে। অৰ্থাৎ আপোনালোকৰ যোনটো লাষ্ট এজ আছে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে এই ৰিলেক্সেশ্যনখিনি লগাই দিয়া হৈ গ'ল। যদি ধৰক ST/SCৰ হয় তেন্তে 5 বছৰ প্লাছ, অৰ্থাৎ 45লৈকে এপ্লাই কৰিব পাৰিব। OBC যদি হয় তেন্তে 43 ইয়াৰ্ছ। তাৰপিছত যদি স্পেচিয়েলি এবল পাৰ্চন হয়, PWBD পাৰ্চন যদি হয়, তেন্তে আপোনালোকে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু 42 ইয়াৰ্ছ যোনখিনি এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে ডকুমেণ্টখিনি কি দিব এইখিনিতো ফৰ্ম ফিল আপত গম পাই যাব। SSLC মাৰ্কশ্বিট লাগে, তাৰপিছত HSৰ মাৰ্কশ্বিট লাগিব, গোটেইখিনি লাগিব আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ, ঠিক আছে। আৰু আপোনালোকৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হৈ গৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ, ঠিক আছে। ক্লাছ 12 পাছ, কিন্তু আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। আৰু এই বায়'লজি ছাবজেক্টটো আপোনালোকৰ মেণ্ডেটৰী থাকিব লাগিব। তাৰপিছত হৈ গৈছে যোনখিনি এতিয়া হৈ গ'ল। তাৰপিছত হৈ গ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইটোতো গম পাইছে, অসমৰ মানে ডমিচাইল হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, PRC থাকিব লাগিব। তাৰপিছত হৈ গ'ল আপোনালোকৰ এই পৰীক্ষাটো আপোনালোকৰ এই যোনটো ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট তাৰ বাবে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, ঠিক আছে। টোটেল 100 নম্বৰ পৰীক্ষা হ'ব, 120 মিনিট টাইম দিব। আৰু সেইটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছায়েন্সৰ পৰা আহিব কুৱেশ্যন, MCQ আহিব 10টা কুৱেশ্যন। বায়'লজিৰ পৰা আহিব, যদি আপোনালোকে ছাবজেক্ট ব্ৰেকডাউন দেখি পায়, বায়'লজি 40 মাৰ্কছ, কেমেষ্ট্ৰিৰ পৰা আহিব 20 মাৰ্কছ, ফিজিক্সৰ পৰা আহিব 20 মাৰ্ক, আৰু লগতে জেনেৰেল এৱাৰনেছ যাক আমি কওঁ GK বুলি, তাত কাৰেণ্ট এফেয়াৰ্ছো থাকিব, ঠিক আছে। তাৰ পৰা আহিব 20 মাৰ্কছ, টোটেল 100 মাৰ্কছ। তাৰপিছত এইখিনি আছিলে আপোনালোকৰ। কিন্তু ইয়াত এটা ডাঙৰ কথা যে ইয়াত কোনো ধৰণৰ ফিজ লোৱা নহ'ব, খালি মাচুল কোনো ধৰণৰ লোৱা নাই, আপোনালোকৰ ফ্ৰী হ'ব আপোনালোকৰ এপ্লাইটো। গতিকে এইখিনি আছিলে আপোনালোকৰ যোনটো ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ এডভাৰটাইজমেণ্টখন। এখন যোৱাকালি আহিলে, আমি যোৱাকালি আমাৰ টেলিগ্ৰাম চেনেলত দি দিছিলোঁ। যিসকলে এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেলটো কানেক্ট কৰা নাই, কানেক্ট কৰি লওক। আৰু এইটো যদি এপ্লাই কৰিবলৈ লিংক লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলতে আমি দি দিম, তাত আপোনালোকে এপ্লাই লিংক পাই যাব। গতিকে আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ।